লোকে লিখা শুভবাৰ্তাৰ ২য় অধ্যায় ৮ পদৰ পৰা পঢ়ি দিছোঁ। তেতিয়া সেই দেশৰ কেতবিলাক মেৰৰখীয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল। এনেতে প্ৰভুৰ এজন দূত আহি তেওঁলোকৰ ওচৰত থিয় হ'ল, আৰু তেওঁলোকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হ'ল। তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল। কিন্তু দূতে তেওঁলোকক ক'লে, ভয় নকৰিবা, কিয়নো চোৱা, যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব, সেই মহা আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে আজি ডায়ুদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল, তেওঁ অভিষিক্ত প্ৰভু। আৰু এয়ে তোমালোকলৈ চিন হ'ব যে ল'ৰাটিক কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত শুৱাই থোৱা দেখা পাবা। 15 পদৰ পৰা। পাছে তেওঁলোকৰ ওচৰৰ পৰা দূতবিলাক স্বৰ্গলৈ গ'লত মেৰখীয়াবিলাকে ইজনে সিজনক ক'লে, আহা, প্ৰভুৱে আমাক জনোৱা যি ঘটনা ঘটিল তাক চাবলৈ এতিয়া বেথলেহেমলৈকে যাওঁ হওক। তাতে তেওঁলোকে বেগাই গৈ মৰিয়ম, যোচেফ আৰু দানাপাত্ৰত শুৱাই থোৱা ল'ৰাটিক বিচাৰি দেখা পালে। আহক চাওঁ 17 পদ পঢ়ি দিওঁ। আৰু দেখি সেই ল'ৰাটিৰ অৰ্থে তেওঁলোকক যি যি কোৱা হৈছিল সেই সকলো কথা জনালে। প্ৰিয়সকল, অতি দুষ্ট আৰু অতি অত্যাচাৰী ৰজাই শাসন কৰি থকা দিন আছিল সেয়া। কোন আছিল সেই ৰজাজন? হেৰোদ। তেওঁ কিয় দুষ্ট আছিল? কিয়নো তেওঁৰ যি সিংহাসন আছিল তেওঁৰেই আছিল, আৰু সেই সিংহাসনত আন কাকো বহিবলৈ অনুমতি নাছিল। যদি কোনোবাই সেই সিংহাসনৰ প্ৰতি নজৰ দিয়ে, তেওঁক মাৰি পেলাব লাগে, এইবুলি টঙালি বান্ধি অতি দুষ্টতাৰে সৈতে শাসন কৰি আছিল সেই সময়ত। তেওঁৰ ৰাজ্যত যদি কোনোবাই চতুৰতাৰেই হওক বা বুদ্ধিৰেই হওক বা মানুহৰ সৈতে যদি মিলিজুলি থাকে, তেওঁৰ চতুৰতাই আৰু মানুহৰ সৈতে মিলিজুলি থকা স্বভাৱে কেতিয়াবা তেওঁৰ সিংহাসনৰ প্ৰতি যাতে বিপদ হৈ নুঠে সেইবুলি ভাবি ৰাজ্যখনত বিষয়াসকলৰ মাজৰ কোনোবাই অলপো যদি জ্ঞান বুদ্ধিৰে চলে বা ভালদৰে যদি নিজৰ দায়িত্ব পালন কৰে, তেওঁক মাৰি পেলাইছিল। কেতিয়াবা মোৰ শাহুৱে মোৰ পত্নীক উচতাই মোৰ সিংহাসনখন ল'বলৈ বা অধিকাৰ কৰিবলৈ চেষ্টা যাতে নকৰে এইবুলি ভাবি নিজৰ পত্নীৰ মাকক মানে শাহুৱেকক মাৰি পেলালে। কেতিয়াবা মোৰ পত্নীৰ ভায়েকে নিজৰ বায়েকক উচতনি দি মোৰ সিংহাসনখন যাতে কাঢ়িবলৈ চেষ্টা নকৰে তাৰ কাৰণে পত্নীৰ ভায়েককো মাৰি পেলালে। কালিলৈ মই যদি জীয়াই থাকোঁতেই মোৰ নিজৰ পুত্ৰই যাতে মোৰ সিংহাসনখন কাঢ়ি ল'বলৈ চেষ্টা নকৰে, সেইকাৰণে পুত্ৰকেইজনক মাৰি পেলালে। এইদৰে হেৰোদ বৰ দুষ্ট আছিল। বৰ দুষ্টতাৰে সৈতে তেওঁ শাসন কৰি আছিল। তেনেকুৱা সময় আছিল। আৰু সেই সময়তেই নাপাহৰিব, হেৰোদ কাৰ সন্তান আছিল জানেনে আপুনি? আব্ৰাহামৰ সন্তান আছিল। এয়া কি, হেৰোদ আব্ৰাহামৰ সন্তান কেনেকৈ হ'ল? য়েছ, আব্ৰাহামৰ পৰা ইছাক, ইছাকৰ পৰা জাকুব আৰু এছৌ, আৰু এছৌৰ আন এটা নাম ইদোম। ইদোমীয়াসকল এছৌৰ পৰা আহিছিল। ইদোমীয়াসকল এছৌৰ পৰা যদি আহিছিল, তেন্তে এছৌ ইছাকৰ পৰা আহিছিল আৰু ইছাক আব্ৰাহামৰ পৰা আহিছিল। কনফিউজ নহ'ব। আব্ৰাহামে কাক জন্ম দিছিল? ইছাকক জন্ম দিছিল। ইছাকে দুজন পুত্ৰ জন্ম দিছিল। এজন কোন আছিল? এছৌ। এছৌৰ সন্তান কোন আছিল? ইদোমীয়াসকল এছৌৰ সন্তান আছিল। হেৰোদ কোন আছিল জানেনে বাৰু? ইদোমীয়া আছিল। তাৰমানে কোন? এছৌৰ সন্তান। তাৰমানে কোন? ইছাকৰ সন্তান। তাৰমানে কোন? আব্ৰাহামৰ সন্তান। শুনক প্ৰিয় ভাই ভনীসকল, আব্ৰাহামে ইছাকক জন্ম দিছিল আৰু ইছাকে এছৌক আৰু জাকুবক জন্ম দিছিল। আৰু এছৌৱে অভিশপ্ত জীৱন যাপন কৰিছিল। ঈশ্বৰৰ শত্ৰু হৈ চলিছিল। ঈশ্বৰৰ উদ্দেশ্যবোৰ নুবুজি ব্যভিচাৰী জীৱন যাপন কৰিলে।
তেওঁৰ বংশৰ পৰা অহাবিলাকেই হৈছে ইদুমিয়া। হেৰোদৰ বাপেকৰ নাম আছিল এণ্টিপিটাৰ। তেওঁৰ বাপেকৰ নাম এণ্টিপিটাৰ। কোন আছিল এই এণ্টিপিটাৰ জানেনে? ইদুমিয়া আছিল। ইদুমিয়া বাপেকৰ পৰা এই হেৰোদ জন্মিছিল। মন দি শুনিব, হেৰোদ এছৌৰ পৰা আহিছিল, কিন্তু যীশুখ্ৰীষ্ট জাকোবৰ পৰা আহিছিল। জাকোব প্ৰবঞ্চক আছিল, কিন্তু তেওঁ নিজৰ জীৱনত নিজৰ প্ৰবঞ্চনাবোৰৰ কথা স্বীকাৰ কৰি মন পালটন কৰিলে। পিতৃ, মই প্ৰবঞ্চক, ফলস্বৰূপে আপোনাৰ আশীৰ্বাদবোৰ হেৰুৱালোঁ। এইদৰে কেতিয়ালৈকে প্ৰবঞ্চনাৰে চলিম? কেতিয়ালৈকে মই অন্যায় কৰি থাকিম? এই পাপৰ জীৱন মোক নালাগে, মোক এটা নতুন জীৱন লাগে। এইবুলি ভাবি জাকোবে নিজৰ জীৱনৰ এটা সন্দৰ্ভত অনুতাপ কৰিলে। এইদৰে যেতিয়া অনুতাপ কৰিলে, ঈশ্বৰে জাকোব নামেৰে যি এজন প্ৰবঞ্চক আছিল তেওঁক সলনি কৰিলে। তেওঁক শুধৰাই তেওঁক এটা নতুন নাম দিলে। কি নাম দিলে? ইছৰাইল। তেওঁক এই নামটো দিলে। জাকোবৰ পৰা দায়ুদ আহিল। দায়ুদৰ বংশৰ পৰা জগতৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট জন্মিল। শুনক, আব্ৰাহামৰ পৰাই এছৌ, আব্ৰাহামৰ পৰাই জাকোব, আব্ৰাহামৰ পৰা এছৌ, এছৌৰ পৰা হেৰোদ, আব্ৰাহামৰ পৰা জাকোব, জাকোবৰ পৰা দায়ুদ, দায়ুদৰ পৰা যীশুখ্ৰীষ্ট। এজন পিতৃৰেই পুত্ৰ, এজনটো পৰিত্ৰাণকৰ্তা হিচাপে আহিল যীশুখ্ৰীষ্ট নামেৰে, আৰু সেই উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টকেই মাৰিবৰ কাৰণে টঙালি বান্ধিছিল আনজনে, হেৰোদে। পাৰ্থক্য কি আছিল? পাৰ্থক্য কি আছিল? কি কাৰণে হেৰোদে জগতৰ ত্ৰাণকৰ্তাজনক মাৰিবলৈ চেষ্টা কৰা পাপী ব্যক্তি হৈ উঠিল? আৰু আনহাতে কি কাৰণে প্ৰভু যীশুখ্ৰীষ্টে দায়ুদৰ বংশৰ পৰা জন্ম হৈ জগতক ত্ৰাণ কৰিবলৈ নিজৰ প্ৰাণ দিলে? কাৰণ কি আছিল? ইফালে জাকোব, যিজন প্ৰবঞ্চক আছিল, তেওঁ নিজৰ জীৱন শুধৰাবৰ কাৰণে নিজৰ ভুল ভ্ৰান্তিবোৰ স্বীকাৰ কৰি ঈশ্বৰক নিজৰ জীৱন সমৰ্পণ কৰিলে। ফলস্বৰূপে জগতলৈ ত্ৰাণকৰ্তাজনক লৈ আনোতাজন হ'ল। পিতৃসকল শুনক, মাতৃসকল শুনক, আমি ভাল নহয়, কোনো ধাৰ্মিক নাই, এজনো নাই। আমি সকলো বিপথগামী, আমি সকলো ভুল কৰোতা লোক। আমি সকলোৱেই যিকোনো প্ৰকাৰে সকলো বিষয়তে ঈশ্বৰক তিৰস্কাৰ কৰি আহিলোঁ। কিন্তু জাকোবে নিজৰ জীৱনত নিজৰ ভুল ভ্ৰান্তিবোৰৰ কথা বুজি নিজৰ ভুল স্বীকাৰ কৰি এদিন তেওঁ নিজকে শুধৰালে। প্ৰত্যেক পিতৃ মাতৃয়ে শুনক, আজিৰ এই দিন আপোনাৰ জীৱন শুধৰাবলৈ ঈশ্বৰে দিয়া এটা শুভ দিন। কি সেয়া? খ্ৰীষ্টমাছ। খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰি খ্ৰীষ্টে দিয়া এক অদ্ভুত জীৱন যাতে আপুনি লাভ কৰিব পাৰে, তাৰেই এক সুন্দৰ সুযোগ। জাকোবে নিজৰ জীৱনত তেওঁ যি পাপ কৰ্মবোৰ কৰি আহি আছিল সেইবোৰ এৰিলে। তেওঁ নিজৰ জীৱনত যি নিজ কাৰ্যবোৰ কৰি আহিছিল সেই লেতেৰা আৰু বেয়া কামবোৰত দাৰি দিলে। ঈশ্বৰে ইয়াকেই বিচাৰে। আপুনি মই সকলোৱে যদি আশীৰ্বাদ পাব লাগে, আপুনি মই সকলোৱে আমাৰ সন্তানৰ কাৰণে যদি আশীৰ্বাদদায়ক হ'ব লাগে, আপুনি মই সকলোৱে আমাৰ চাৰিওফালে থকা সমাজখনৰ কাৰণে যদি আশীৰ্বাদদায়ক হ'ব লাগে, সৰ্বপ্ৰথমে আমাৰ জীৱন পৰিৱৰ্তন হ'ব লাগিব। সেই পৰিৱৰ্তনক জাকোবে বিচাৰিলে। ফলস্বৰূপে জগতলৈ যীশুখ্ৰীষ্টক অনা ব্যক্তি হ'ল। সেই পৰিৱৰ্তনকেই এছৌৱেও বিচৰা হ'লে ভাল আছিল। এছৌৱে নিবিচাৰিলে, পাপতেই জীৱন যাপন কৰিলে, পাপী ব্যক্তি হিচাপে চলিল, ব্যভিচাৰতেই চলিল। তেনেকৈয়ে তেওঁ আগবাঢ়ি গ'ল। তেওঁ নিজৰ সন্তানৰ বাবে আদৰ্শময় জীৱন যাপন কৰিব নোৱাৰিলে, এজন ভাল দেউতাক হিচাপে চলিব নোৱাৰিলে। ইদুমিয়াবিলাকৰ পিতৃ বুলি পৰিচিত হ'ল। সেই ইদুমিয়া বংশৰ পৰাই, সন্তানবিলাকৰ পৰাই এজন দুষ্ট ব্যক্তিৰ জন্ম হ'ল। তেওঁ কোন জানেনে? হেৰোদ। হেৰোদো যিহুদী আছিল। হেৰোদে কি কৰিছিল জানেনে? তেওঁৰ বাপেক যিহুদী আছিল কাৰণে, তেওঁ নিজে যিহুদী আছিল কাৰণে জেৰুচালেমত ঈশ্বৰৰ কাৰণে এটা অতি সুন্দৰ মন্দিৰ নিৰ্মাণ কৰিলে। জেৰুচালেমত এটা অতি সুন্দৰ মন্দিৰ হেৰোদে পুনৰাই নিৰ্মাণ কৰিলে। তাৰ আগতে চলোমনে নিৰ্মাণ কৰিছিল। যেতিয়া চলোমনে বনোৱা মন্দিৰটো পুৰি পেলোৱা হৈছিল, তাৰ পাছত
জৰুব্বাবিল আৰু জিহুচোৱা নামৰ দুজন লোকে, যাৰ নেতৃত্বত সহায় লৈ মন্দিৰটো আকৌ বনোৱা হ'ল, তাৰ পাছত শত্ৰুৱে আক্ৰমণ কৰি সেই মন্দিৰটো পেলাই দিলে। তাৰ পাছত প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ পূৰ্বে 40 বছৰত জেৰুচালেমৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল জানেনে? হেৰোদে। ইয়াৰ অৰ্থ কি? এফালে হেৰোদ হৈছে ভক্ত, যিহুদী আছিল, জিহুৱাৰ বিধান জানোতা লোক আছিল, জিহুৱাৰ নামেৰেই মন্দিৰটো নিৰ্মাণ কৰিছিল, মন্দিৰৰ বাবে সহায় কৰিছিল। যিহুদী হিচাপে আব্ৰাহামৰ সন্তান বুলি পৰিচিত আৰু একে সময়তেই যীশুখ্ৰীষ্টক মাৰিবলৈ চেষ্টা কৰিছিল। আজি এনেকুৱা লোক নাইনে বাৰু? এফালে ঈশ্বৰৰ গৃহলৈ আহে আৰু ঈশ্বৰৰ গৃহৰ কাৰণে, ঈশ্বৰৰ গৃহ নিৰ্মাণৰ কাৰণে, পৰিচৰ্যাৰ কাৰণে দানো দিয়ে। মই খ্ৰীষ্টীয় লোক বুলি কৈ ফুৰে, মই ভক্ত বুলি কৈ ফুৰে, কিন্তু যীশুখ্ৰীষ্টক গ্ৰহণ নকৰে। হেৰোদ যিহুদী আছিল, হেৰোদ আব্ৰাহামৰ সন্তান আছিল, কিন্তু যীশুখ্ৰীষ্টক গ্ৰহণ নকৰিলে। তেওঁ কি কৰিলে? প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম হৈছে জ্যোতিষী পণ্ডিতসকলে আহি কোৱাৰ পাছতো, শাস্ত্ৰজ্ঞ আৰু বিধান পণ্ডিতসকলে আহি যীশু বৈতলেহেমত জন্ম হ'ব আৰু তেওঁ জন্ম হৈ গ'ল এই বুলি কোৱাৰ পাছতো, যিহুদী হোৱা সত্ত্বেও, আব্ৰাহামৰ সন্তান হোৱা সত্ত্বেও, জগতৰ ত্ৰাণকৰ্তাজনৰ জন্ম হ'ল এই কথা জানিও জগতৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টক গ্ৰহণ নকৰি হেৰোদে কি কৰিছিল জানেনে? যীশুৰ বিৰোধ কৰিছিল, খ্ৰীষ্টক অস্বীকাৰ কৰিছিল। প্ৰতিফল কি হ'ল? বাটৰ কুকুৰৰ দৰে মৰিল। হেৰোদ পোক লাগি মৰিছিল। প্ৰিয়সকল, জগতৰ ত্ৰাণকৰ্তা যীশুৰ জন্ম হ'ল, ভেড়াৰখীয়াবিলাকক ঈশ্বৰে স্বৰ্গদূতৰ দ্বাৰাই বাৰ্তা দিলে আৰু জ্যোতিষী পণ্ডিতসকলে সাধাৰণতে যিটো কথাৰ সন্ধান কৰি আছিল, তেওঁলোকে যি অধ্যয়ন কৰি আছিল, তাৰ পৰাই তেওঁলোকে সত্যক জানিব পাৰিলে। সেই জ্যোতিষী পণ্ডিতসকল জ্যোতিষ শাস্ত্ৰত বিদ্বান আছিল। সেইকাৰণে ঈশ্বৰে এইদৰে কৰিলে যে জ্যোতিষ শাস্ত্ৰত বিদ্বান জ্যোতিষী পণ্ডিতসকলৰ কাৰণে এটা তৰা প্ৰকাশিত কৰিলে। গণনা পুস্তকত আমি দেখিছোঁ, জাকোবৰ পৰা এটা তৰা উদয় হ'ব। জাকোবৰ বংশৰ পৰা এটা তৰা উদয় হ'ব। সেই তৰা প্ৰভু যীশু খ্ৰীষ্ট ৰূপী পৰিত্ৰাণৰ তৰা। জন্মিল, যীশু জন্মিল। এইদৰে যীশু জন্মোতে জ্যোতিষ শাস্ত্ৰত বিদ্বান জ্যোতিষীসকলে আকাশত এটা তৰা দেখিলে। তেওঁলোকে যি পুথি অধ্যয়ন কৰিছিল আৰু তেওঁলোকে যি জ্ঞান পালে, সেই জ্ঞানে প্ৰকাশ কৰা সত্যটো হৈছে, এই জগতখনক ৰক্ষা কৰিবলৈ, এই জগতখনক উদ্ধাৰ কৰিবলৈ জগতৰ ত্ৰাণকৰ্তা জন্মিব। তেওঁ যেতিয়া জন্ম হ'ব, তাৰ চিনস্বৰূপে আকাশত এটা বিশেষ তৰা দেখিবলৈ পাব। যিদিনা সেই তৰাটো দেখিবলৈ পোৱা যাব, সেই তৰাটো যেতিয়া প্ৰকাশিত হ'ব, গোটেই জগতখনক উদ্ধাৰ কৰিবলৈ জগতৰ ত্ৰাণকৰ্তাজন জন্ম হৈছে, এই বিশ্বাস তেওঁলোকৰ হৃদয়ত আছিল। দৰিদ্ৰ অশিক্ষিত ভেড়াৰখীয়াবিলাক, তেওঁলোক জ্ঞানী নাছিল। সেইকাৰণে ঈশ্বৰে কি কৰিছিল? নিজৰ দূতক পঠিয়াই ভেড়াৰখীয়াবিলাকক এই বাৰ্তা দিলে, কি বুলি? ভয় নকৰিবা, কিয়নো চোৱা, মই তোমালোকক মহা আনন্দৰ শুভবাৰ্তা দিলোঁ, যিটো সকলোৰে কাৰণে, যে আজি দায়ুদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল, আৰু তেওঁৱেই খ্ৰীষ্ট যীশু। এই অদ্ভুত শুভবাৰ্তাটো ভেড়াৰখীয়াবিলাকক ঈশ্বৰে কাৰ দ্বাৰাই দিলে? নিজৰ দূতৰ দ্বাৰাই দিলে। দৰিদ্ৰসকলক নেৰিলে, ভেড়াৰখীয়াবিলাকক নেৰিলে, অশিক্ষিতসকলক নেৰিলে। তেওঁলোকক নিজৰ দূতৰ দ্বাৰা শুভবাৰ্তা প্ৰকাশ কৰিলে। আৰু যিসকল জ্ঞানী, তেওঁলোককো নেৰিলে। তেওঁলোকেও পৰিত্ৰাণ পাব লাগে, তেওঁলোকেও সত্যক জানিব লাগে। তেওঁলোকে তৰাবিলাকৰ বিষয়ে অধ্যয়ন কৰিছিল কাৰণে, ঈশ্বৰে তেওঁলোককো প্ৰেম কৰে, সেইকাৰণে তেওঁলোকৰ কাৰণে এটা তৰা প্ৰকাশিত কৰিলে। সেই তৰাটো যেতিয়া দেখিলে, জ্যোতিষীসকলে বুজি পালে জগতৰ ত্ৰাণকৰ্তাজনৰ জন্ম হ'ল। তেতিয়া জ্যোতিষীসকলে এই ভাৰতবৰ্ষৰ পৰা আৰু ইৰাণ দেশৰ পৰা আৰু আৰৱ দেশৰ পৰা জ্যোতিষী পণ্ডিতসকলে
যীশুখ্ৰীষ্টক বিচাৰি বিচাৰি জেৰুচালেমলৈ আহিল। জেৰুচালেমলৈ আহি কাক লগ ধৰিলে? হেৰোদক লগ ধৰিলে। মহাৰাজ হেৰোদ। জগতৰ ত্ৰাণকৰ্তাজন জন্ম হ'ল। যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত? আমি তেওঁক প্ৰণিপাত কৰিবলৈ আহিলোঁ। সাধাৰণতে অধিকাৰী বা ৰজাবিলাকক কোনেও প্ৰণিপাত নকৰে। কাক প্ৰণিপাত কৰে কওকচোন? ঈশ্বৰক প্ৰণিপাত কৰে। এই জ্যোতিষী পণ্ডিতসকলে কি কৈছে? আমি যিহুদীবিলাকৰ ৰজাজনক প্ৰণিপাত কৰিবলৈ আহিলোঁ। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে বিশ্বাস কৰিছিল যে যীশুখ্ৰীষ্টেই সত্য ঈশ্বৰ। গোটেই সৃষ্টিৰ সৃষ্টিকৰ্তা ঈশ্বৰে এই পৃথিৱীত জন্ম হ'ল তেওঁলোকে বিশ্বাস কৰিলে। এতিয়া মন দি শুনিব, এতিয়া যীশুখ্ৰীষ্টৰ শুভবাৰ্তা দেশৰ শাসনকৰ্তা হেৰোদক কোনে ক'লে? জ্যোতিষীসকলে। জ্যোতিষী পণ্ডিতসকল হেৰোদৰ ঘৰলৈ কিয় আহিছিল? ঈশ্বৰে হেৰোদকো প্ৰেম কৰিছিল। দৰিদ্ৰবিলাকক যেনেকৈ প্ৰেম কৰিছিল, ভেড়াৰখীয়াবিলাকক যেনেকৈ প্ৰেম কৰিছিল, অশিক্ষিতসকলক যেনেকৈ প্ৰেম কৰিছিল, চাওক, যিসকল জ্যোতিষীয়ে তৰাবিলাকৰ অধ্যয়ন কৰি আছিল তেওঁলোকক যেনেকৈ প্ৰেম কৰিলে, দেশত শাসন কৰি থকা হেৰোদকো একেদৰেই প্ৰেম কৰিলে। ৰজাই কাৰ কথা শুনে বাৰু? কওকচোন? পণ্ডিতসকলৰ। মূৰ্খবিলাকৰ কথা নুশুনে। অতি জ্ঞানী লোকসকলৰ কথাহে শুনে। ফৰোনে এটা সপোন দেখিছিল, তাৰ অৰ্থ তেওঁ জনা নাছিল। কাক মাতিছিল? জ্যোতিষীসকলক মাতিছিল। কিয় জানেনে? জ্যোতিষীসকলৰ কথাহে ৰজাই মানে। ঈশ্বৰ কিমান ভাল জানেনে? হেৰোদ এজন পাপী ব্যক্তি আছিল। নিজৰ সিংহাসন সুৰক্ষাৰে ৰাখিবলৈ পত্নীক হত্যা কৰিছিল, পুত্ৰক হত্যা কৰিছিল, অধিকাৰীসকলক হত্যা কৰিছিল, শাহুৱেক আৰু পত্নীৰ ভায়েককো হত্যা কৰিছিল। ইমান পাপী ব্যক্তি আছিল, তথাপিও ঈশ্বৰে প্ৰেম কৰিছিল। প্ৰিয় ভাই ভনীসকল, আজি আমাৰ মাজত কোনোবা আছে নেকি দুষ্টতাৰে সৈতে চলা লোক, অন্যায়েৰে চলি থকা লোক, অধাৰ্মিকতাৰে চলি থকা লোক, অনৈতিকতাৰে চলি থকা লোক, সকলো ধৰণৰ লেতেৰা অভ্যাসৰ দ্বাৰাই নিজৰ শৰীৰক ধ্বংস কৰা লোক, পত্নীৰ ঘৃণাৰ পাত্ৰ হোৱা লোক, স্বামীৰ ঘৃণাৰ পাত্ৰ হোৱা লোক, অৱশেষত সন্তানসকলৰো ঘৃণাৰ পাত্ৰ, নিৰ্লজ্জভাৱে মদ্যপান কৰি ফুৰা লোক, মইমতালিৰে চলি থকা লোক আমাৰ মাজত নাই বুলি ক'বনে? আপোনাৰ স্বামীয়ে আপোনাক প্ৰেম কৰিব পাৰিছেনে? নাই। আপোনাৰ পত্নীয়ে আপোনাক প্ৰেম কৰেনে? নকৰে। কিয় প্ৰেম নকৰে? আপুনি মদপী হয় সেইকাৰণে, আপুনি মতলীয়া সেইকাৰণে, দুষ্ট হয় সেইকাৰণে, আপোনাৰ দুষ্টতা আছে কাৰণে, প্ৰেম কৰা স্বভাৱ নাই সেইকাৰণে, আপুনি কেৱল মদ্যপান কৰি মতলীয়া হ'ব জানে আৰু ঘৰলৈ আহি পত্নীক পিটিবলৈ জানে। সেইকাৰণে আপোনাৰ পত্নীয়ে আপোনাক প্ৰেম নকৰে। প্ৰিয় ভনী, মই সুধিছোঁ, আপোনাৰ স্বামীয়ে আপোনাক প্ৰেম কৰেনে? নকৰে। কি কাৰণে? আপোনাৰ দন্দুৰী স্বভাৱক সহ্য কৰিব পৰা নাই। মইমতালিৰে আপুনি চলিছে সেইকাৰণে, স্বামীক আপুনি কষ্ট দিয়ে সেইকাৰণে আপোনাৰ স্বামীয়ে আপোনাক প্ৰেম নকৰে। ডেকা সন্তানসকল, জন্ম দি যি পিতৃ মাতৃয়ে আপোনাক লালন পালন কৰিলে তেওঁলোকক প্ৰেম কৰেনে? নকৰে। কঠোৰ পৰিশ্ৰম কৰি তেওঁলোকে আপোনাৰ বাবে প্ৰতিটো বস্তু আনি দিয়ে, এনেকুৱা পিতৃ মাতৃৰ আপুনি বিৰোধ কৰে, তেওঁলোকৰ সৈতে আপুনি কাজিয়া পেচাল কৰে, তেওঁলোকৰ কথা নুশুনি মইমতালিৰে চলি আছে, প্ৰেম প্ৰীতিত পৰি আছে, পঢ়া শুনা এৰি দিছে, নিজৰ ভৱিষ্যতক ধ্বংস কৰি আছে, কি লাভ কৰিলে? আজি সাৱধানতাৰে চালে আমি দেখিবলৈ পাওঁ, আজি বাপেক ঠিক নাথাকে, মাক ঠিক নাথাকে, স্বামী ঠিক নাথাকে, পত্নী ঠিক নাথাকে আৰু সন্তানবিলাকো ঠিকে নাথাকে। এইদৰে ঠিক হৈ নথকা লোকসকল মিলি যদি এটা পৰিয়াল হৈ থাকে তেন্তে কি হ'ব কওক? নৰক। আজি কিমান লোকে মানে বাৰু? আপোনাৰ ঘৰ আছে, কিন্তু সেই ঘৰখন স্বৰ্গৰ নিচিনা নে নৰকৰ নিচিনা? নৰকৰ নিচিনা। কিয় ঘৰখন নৰকৰ নিচিনা? নষ্ট হোৱা পদ্ধতি, প্ৰেম, অনুৰাগ, আপোন ভাৱ, আত্মিকতা নোহোৱা হ'ল। কিয় আপোনাৰ ঘৰত প্ৰেম, অনুৰাগ, আপোন ভাৱ, আত্মিকতা নোহোৱা হ'ল? কাৰণ কওকচোন? শয়তান আহি সোমাইছে আপোনাৰ হৃদয়ত, আপোনাৰ অন্তৰত শয়তান, আপোনাৰ ঘৰত শয়তান। সি আহি সোমাল কাৰণে আজি আপোনাৰ জীৱনত শান্তি আনন্দ নোহোৱা হ'ল। হেৰোদৰ জীৱনত শয়তান সোমাই গ'ল। সেইকাৰণে তেওঁৰ মনত পদবীৰ লালসা বাঢ়ি গ'ল। পদবীৰ প্ৰতি ইমানেই বেছি লালসা যে হেৰোদক পৰিত্ৰাণ দিবলৈ যিজন জন্ম হৈছিল, পাপীবিলাকক উদ্ধাৰ কৰিবলৈ যিজন জন্ম হৈছিল,
সেই যীচুকেই মাৰি পেলাবলৈ এনেকুৱা পদবীৰ লালসাৰে সৈতে হেৰোদেছ জ্বলিবলৈ ধৰিলে। তাৰ পাছত কি হ'ল? জ্যোতিষীসকলে আহি হেৰোদকো ক'লে, জগতৰ ত্ৰাণকৰ্তাজন জন্ম হ'ল, তাৰমানে পাপী লোকসকলক পবিত্ৰ কৰা ঈশ্বৰজন জন্ম হ'ল। শুভবাৰ্তা, শুভ বাতৰি, ঈশ্বৰে যিসকল দৰিদ্ৰ আছিল সেই ভেড়াৰখীয়াবিলাকক দূতৰ দ্বাৰা প্ৰকাশিত কৰিলে। জ্যোতিষ শাস্ত্ৰত বিদ্বান জ্যোতিষীসকলক অদ্ভুত তৰা এটাৰে প্ৰকাশ কৰি জনালে, দেশত শাসন কৰি থকা শাসকজনৰ আগত জ্যোতিষীসকলৰ দ্বাৰা শুভবাৰ্তা দিয়া হ'ল। তাৰোপৰি তাত ফৰিচীসকল আছিল, বিধানৰ পণ্ডিতসকল আছিল আৰু প্ৰধান পুৰোহিতো আছিল। আৰু তেওঁলোকৰ কাৰণেও যে যীচু জন্ম হৈছিল, সেইকাৰণে কি কৰিছিল? হেৰোদে কৈছিল, হে শাস্ত্ৰজ্ঞসকল, তোমালোকৰ শাস্ত্ৰত কি বুলি কৈছে? শাস্ত্ৰজ্ঞ মানে বিধানৰ উপদেশকসকল, প্ৰধান পুৰোহিত। এয়া চাওক, ঈশ্বৰৰ বিধান শাস্ত্ৰ লৈ আহিল আৰু তাৰ পৰা পঢ়িলে। তাত কি বুলি লিখা আছিল? হে জিহুদা দেশৰ বৈতলেহেম, জিহুদাৰ অধিপতিৰ মাজত তুমি কোনোমতে আটাইতকৈ সৰু নোহোৱা, কিয়নো তোমাৰ মাজৰ পৰা এজন অধিপতি ওলাব। হে মহাৰাজ, এইবুলি মিখা ভাওবাদীৰ পুস্তকত লিখা আছে। জগতৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্ট বৈতলেহেমত জন্ম হ'ব। সঁচাকৈয়ে লিখা আছে। ইয়াৰ অৰ্থ কি? যি উপদেশকসকলে শিক্ষা দিছিল, যিসকল শাস্ত্ৰজ্ঞ আৰু মহাপুৰোহিত আছিল, তেওঁলোককো ঈশ্বৰে ক'লে, প্ৰিয়সকল, মই জন্ম হ'লোঁ অশিক্ষিতসকলক পৰিত্ৰাণ দিবলৈ, অধ্যয়নকৰ্তাসকলক উদ্ধাৰ দিবলৈ, ফৰিচী আৰু প্ৰধান পুৰোহিতক পৰিত্ৰাণ দিবলৈ, দেশত শাসন কৰোঁতা শাসকক পৰিত্ৰাণ দিবলৈ। সকলোৰে কাৰণে প্ৰভু যীশুখ্ৰীষ্টে জগতত জন্ম হ'ল। আজি আপুনি দৰিদ্ৰ লোক হ'ব পাৰে, প্ৰভু আপোনাৰ বাবে জন্মিল। আপুনি পণ্ডিত হ'ব পাৰে, প্ৰভু আপোনাৰ বাবে জন্মিল। দেশৰ শাসনকৰ্তা হ'ব পাৰে, প্ৰভু আপোনাৰ বাবে জন্ম হ'ল। আপুনি অধ্যয়নকাৰী হ'ব পাৰে, প্ৰভু আপোনাৰ বাবে জন্মিল। যীচু সকলোৰে প্ৰভু এইবুলি বাইবেলে কৈছে। সেই প্ৰভুক মই নিজৰ জীৱন উপহাৰস্বৰূপে দিম। আজিয়ে মই নিজৰ জীৱন প্ৰভুক শোধাই দিম, সমৰ্পণ কৰিম। মোৰ জীৱন শুধৰাবলৈ, মোক এক সোণালী ভৱিষ্যত দিবৰ বাবে, মোক এজন ভাল ব্যক্তি কৰিবলৈ যীচুক মই নিজৰ জীৱন অৰ্পণ কৰিছোঁ। এইবুলি কোৱা লোকসকলে নিজৰ হাত প্ৰভুক দেখুৱাবনে? পবিত্ৰ পিতৃ ঈশ্বৰ মোক নিজৰ প্ৰাণতকৈ অধিক প্ৰেম কৰিলে, নিজৰ জীৱনকেই মোৰ কাৰণে দি দিলে। মোক ক্ষমা কৰক প্ৰভু, মই কৰা প্ৰতিটো পাপ ক্ষমা কৰক পিতৃ। মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে আপোনাৰ তেজেৰে মোক ধুই দিয়ক, মোক শুচি কৰক, মোক পবিত্ৰ কৰক। আপোনাৰ পুত্ৰ হিচাপে, আপোনাৰ সন্তান হিচাপে মোক গ্ৰহণ কৰক। এতিয়াৰে পৰা আপুনিয়েই মোৰ ত্ৰাণকৰ্তা, আপুনিয়েই মোৰ ত্ৰাণকৰ্তা। মই এই পৃথিৱীত আপোনাৰ সন্তান হিচাপে চলিবলৈ অনুগ্ৰহ দিয়ক পিতৃ। মোৰ নাম জীৱন পুস্তকত লিখি দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।